বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল 23 পৰা 30 জুনৰ এই 8 দিনত আপোনাৰ জীৱনত আনিব পাৰে এনে এক ডাঙৰ পৰিৱৰ্তন যাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। বন্ধ হৈ থকা ধনৰ পথ হঠাতে খল খাব পাৰে, কোনো অপ্ৰত্যাশিত সুখবৰে মন ভৰাই তুলিব পাৰে আৰু ভাগ্যই দিব পাৰে এক বিশেষ সংকেত। কোন দিনটো ধন লাভৰ শক্তিশালী যোগ, প্ৰেম আৰু দাম্পত্য জীৱনত কি আনিব নতুন টাৰ্ণিং পইণ্ট, কৰ্মক্ষেত্ৰত কোন সুযোগে সলনি কৰিব পাৰে আপোনাৰ ভৱিষ্যত আৰু কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ আগজাননী। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম এটা বিশেষ প্ৰতিকাৰৰ কথা যিয়ে বৃদ্ধি কৰিব পাৰে আপোনাৰ সৌভাগ্য আৰু ইতিবাচক শক্তি। 23 পৰা 30 জুন 2026 বৃশ্চিক ৰাশিৰ বাবে হ'ব পাৰে বছৰৰ অন্যতম গুৰুত্বপূৰ্ণ সময়। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23 পৰা 30 জুন এই সময়ছোৱা ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি আৰ্থিক চিন্তা বা অপেক্ষা চলি আছিল তাৰ কিছু ইতিবাচক ফলাফল এই সপ্তাহত দেখা যাব পাৰে। বিশেষকৈ যিসকলে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। এই সময়ত আপোনাৰ হাতলৈ হঠাতে কিবা ধন আহিব পাৰে। ই কোনো পুৰণি পাবলগীয়া ধন, বন্ধুৰ সহায় বা কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অহা লাভ হ'ব পাৰে। যদিও ধন লাভৰ যোগ আছে, তথাপিও খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয়। কেতিয়াবা আনন্দত বা আৱেগত লৈ কৰা সিদ্ধান্তই পিছত আৰ্থিক প্ৰেছাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন কামৰ সুযোগ আহিব পাৰে। যিসকলে অনলাইন ব্যৱসায় বাণিজ্য বা স্বাধীনভাৱে কাম কৰে তেওঁলোকৰ বাবে এই সপ্তাহত উন্নতিৰ ইংগিত আছে। নতুন ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱা উচিত। সম্পত্তিৰ ক্ষেত্ৰতো কিছু শুভ সংকেত দেখা যায়। ঘৰ, মাটি বা অন্য কোনো সম্পত্তি সম্পৰ্কীয় আলোচনা চলি থাকিলে তাৰ ইতিবাচক গতি আৰম্ভ হ'ব পাৰে। যদিও ডাঙৰ পৰিমাণৰ ধন লগোৱা সিদ্ধান্তত খৰখেদা নকৰিব, ধৈৰ্য আৰু বিচক্ষণতাই অধিক লাভ দিব। এই সপ্তাহৰ মাজভাগত বিশেষকৈ 27 আৰু 28 জুনৰ আশে-পাশে কোনো আৰ্থিক সুখবৰ লাভ কৰাৰ সম্ভাৱনা অধিক। কোনো ব্যক্তিৰ লগত হোৱা আলোচনা বা যোগাযোগে আপোনাৰ বাবে নতুন ধনৰ দুৱাৰ খুলি দিব পাৰে। মুঠতে ক'বলৈ গ'লে এই সময়ছোৱা বৃশ্চিক ৰাশিৰ বাবে আৰ্থিক উন্নতিৰ সংকেত কঢ়িয়াই আনিছে। কিন্তু ভাগ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম, বুদ্ধিমত্তা আৰু সঠিক পৰিকল্পনাক অধিক গুৰুত্ব দিয়ক। তেতিয়াহে এই শুভ সময়ৰ সম্পূৰ্ণ লাভ উঠাব পাৰিব। বিশেষ পৰামৰ্শ: যিকোনো ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ই আপোনাক সম্ভাৱ্য লোকচানৰ পৰা ৰক্ষা কৰিব পাৰে আৰু লাভৰ পথ অধিক সুগম কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই 8 দিন প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট আৱেগিক আৰু স্মৰণীয় হ'ব পাৰে। হৃদয়ৰ বহুদিনীয়া কিছুমান আশা পূৰণ হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে বুজাবুজি আৰু বিশ্বাস আগতকৈ অধিক মজবুত হ'ব পাৰে। যদি কিছুদিন ধৰি ভুল বুজাবুজি বা মনোমালিন্য চলি আছে তেন্তে এই সপ্তাহত সেই সমস্যাৰ সমাধান হোৱাৰ যোগ আছে। আপোনাৰ সৰলতা আৰু আন্তৰিক কথা-বতৰাই সম্পৰ্কত পুনৰ মিঠাচ আনিব পাৰে। প্ৰিয়জনৰ পৰা কিবা বিশেষ খবৰ বা আচৰণে আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব। অবিবাহিত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই সময়ত নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় ভৱিষ্যতে এক গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। অৱশ্যে কেৱল আকৰ্ষণৰ ভিত্তিত সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ আৰু উদ্দেশ্য বুজিবলৈ সময় দিয়ক। বিবাহিত জীৱনত এই সপ্তাহ শান্তি আৰু সহযোগিতাৰ পৰিৱেশ দেখা যাব। জীৱনসংগীৰ সৈতে একেলগে কিছুমান মুহূৰ্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা বিষয়, সন্তান বা ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে হোৱা আলোচনাই ইতিবাচক হ'ব পাৰে। আপোনাৰ সমৰ্থন আৰু মৰম জীৱনসংগীৰ বাবে শক্তিৰ উৎস হৈ উঠিব। কিন্তু সপ্তাহৰ মাজভাগত আৱেগ অলপ বেছি হ'ব পাৰে। সৰু বিষয়ক লৈ অধিক সন্দেহ বা খং প্ৰকাশ কৰিলে সম্পৰ্কত অযথা দূৰত্ব সৃষ্টি হ'ব পাৰে। সেইবাবে কথা-বতৰাৰ সময়ত ধৈৰ্য ধৰা আৰু একে সময়তে আনজনৰ অনুভূতিক সন্মান কৰাটো অত্যন্ত প্ৰয়োজনীয়। 27 জুন আৰু 29 জুন প্ৰেমৰ ক্ষেত্ৰত বিশেষ শুভ দিন হিচাপে দেখা যায়। এই দিনবোৰত প্ৰিয়জনৰ সৈতে সময় কটোৱা, মনৰ কথা প্ৰকাশ কৰা বা সম্পৰ্কত নতুন পৰ্যায়লৈ নিয়াৰ বাবে অনুকূল শক্তি থাকিব পাৰে। মুঠতে ক'বলৈ গ'লে 23 পৰা 30 জুনৰ এই সময়ছোৱা বৃশ্চিক ৰাশিৰ বাবে হৃদয়ৰ বিষয়ত আশাব্যঞ্জক। বিশ্বাস, সৎ যোগাযোগ আৰু মৰমৰ মাধ্যমে আপুনি
সম্পৰ্কত অধিক সুখ আৰু স্থায়িত্ব লাভ কৰিব। বিশেষ সংকেত, যদি এই সপ্তাহত হঠাতে কোনো পুৰণি বন্ধু বা বিশেষ ব্যক্তিৰ পৰা যোগাযোগ আহে, তেন্তে তাক অৱহেলা নকৰিব। ই আপোনাৰ জীৱনত নতুন সুখৰ দুৱাৰ খুলি দিব পাৰে। মৰম দিয়ক, মৰমেই ঘূৰি আহিব। এই সপ্তাহত আপোনাৰ হৃদয়ৰ শক্তি হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ ভাগ্য। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই 8 দিনত কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে দৃশ্যমান হ'বলৈ আৰম্ভ কৰিব। যিসকলে নিজৰ কৰ্মক্ষেত্ৰত উন্নতি বিচাৰিছে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন সুযোগৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱী লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰা যোগ দেখা যায়। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব বা নতুন প্ৰজেক্টৰ দায়িত্ব আপোনাক দিয়া হ'ব পাৰে। এই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে ভৱিষ্যতে পদোন্নতি বা ইনকাম বৃদ্ধিৰ পথ সুগম হ'ব। যিসকলে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই সময়ত আশাব্যঞ্জক খবৰ আহিব পাৰে। ইণ্টাৰভিউ, আবেদন বা যোগাযোগৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ 26 জুনৰ পৰা 29 জুনৰ ভিতৰত কোনো সুসংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো নতুন পৰিকল্পনা আৰু সম্প্ৰসাৰণৰ বাবে অনুকূল। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন অংশীদাৰৰ সৈতে যোগাযোগ স্থাপন হ'ব পাৰে। যিসকলে বাণিজ্য, অনলাইন ব্যৱসায়, বিপণন বা সেৱা সম্পৰ্কীয় কামত জড়িত তেওঁলোকৰ বাবে লাভৰ সম্ভাৱনা অধিক। কিন্তু এই সময়ত এটা কথা মনত ৰাখিব লাগিব, অতি আত্মবিশ্বাসে কেতিয়াবা ভুল সিদ্ধান্ত লোৱাত বাধ্য কৰিব পাৰে। কোনো নথিপত্ৰ, চুক্তি বা আৰ্থিক বিষয়ত চহী কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগ স্বচ্ছ ৰাখক। সপ্তাহৰ শেষৰ ফালে, বিশেষকৈ 29 আৰু 30 জুনত ভাগ্য আপোনাৰ পক্ষত অধিক সক্ৰিয় হ'ব পাৰে। কোনো অচিনাকি সুযোগ, ফোন কল বা পৰিচয়ে আপোনাৰ কৰ্মজীৱনত নতুন অধ্যায় আৰম্ভ কৰাৰ সংকেত দিব পাৰে। শুভ সংকেত, যদি এই সপ্তাহত আপুনি বাৰে বাৰে একেটা সংখ্যা বা একে ধৰণৰ শুভ সংযোগ লক্ষ্য কৰে তেন্তে তাক ইতিবাচক পৰিৱৰ্তনৰ সংকেত বুলি ধৰা হয়। নতুন সুযোগৰ পৰা পিছুৱাই নাযাব। মুঠতে ক'বলৈ গ'লে 23 পৰা 30 জুন বৃশ্চিক ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত উন্নতি, স্বীকৃতি আৰু নতুন সম্ভাৱনাৰ সময়। নিজৰ লক্ষ্যত অটল থাকক, কাৰণ এই সপ্তাহৰ পৰিশ্ৰমে আগন্তুক মাহবোৰত ডাঙৰ সফলতাৰ ভেটি স্থাপন কৰিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 23 পৰা 30 জুনৰ এই সময়ছোৱা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু একাগ্ৰতাৰ সময়। এই সপ্তাহত আপোনাৰ শক্তি আৰু উৎসাহ আগতকৈ বৃদ্ধি পাব পাৰে, কিন্তু একে সময়তে নিজৰ শৰীৰৰ সংকেতক অৱহেলা নকৰাটো অতি প্ৰয়োজনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে যিসকলে বহুদিন ধৰি মানসিক টেনচন, উদ্বেগ বা অধিক কামৰ বোজা সন্মুখীন হৈ আছে তেওঁলোকে অলপ জিৰণি বা নিয়মীয়া বিশ্ৰামৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। টোপনিৰ অনিয়ম, অত্যধিক চিন্তা বা অনিয়ন্ত্ৰিত খাদ্যৰ অভ্যাসে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে এই সপ্তাহত শৰীৰৰ লগতে মনৰ স্বাস্থ্যৰ প্ৰতিও সমান গুৰুত্ব দিয়ক। বিশেষকৈ সপ্তাহৰ মাজভাগত ভাগৰ বা শক্তি কমি যোৱা যেন অনুভৱ হ'ব পাৰে। এই সময়ত পৰ্যাপ্ত পৰিমাণে পানী খোৱা, সুষম আহাৰ গ্ৰহণ কৰা আৰু সময়মতে টোপনি যোৱাটো অত্যন্ত প্ৰয়োজনীয়। যিসকলে ব্যায়াম বা যোগ অভ্যাস কৰে তেওঁলোকৰ বাবে এই অভ্যাস অধিক উপকাৰী হ'ব। পুৰণি কোনো স্বাস্থ্যজনিত সমস্যাই অলপ মনোযোগ বিচাৰিব পাৰে। অৱহেলা নকৰি সময়মতে পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। যদিও এই সপ্তাহত ডাঙৰ স্বাস্থ্যজনিত সংকটৰ সম্ভাৱনা দেখা নাযায়, তথাপিও সতৰ্কতা সদায় লাভজনক হ'ব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট উৎসাহজনক হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মন অধ্যয়নৰ প্ৰতি অধিক কেন্দ্ৰীভূত হ'ব পাৰে। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা বিশেষ কোনো প্ৰকল্পৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে ইতিবাচক অগ্ৰগতি অনুভৱ কৰিব। নতুন বিষয় শিকিবলৈ বা নতুন দক্ষতা আয়ত্ত কৰিবলৈ এই সময় অনুকূল। শিক্ষকৰ পৰামৰ্শ বা জ্যেষ্ঠ ব্যক্তিৰ সহায়ে আপোনাৰ বহু জটিল সমস্যাৰ সমাধান হ'ব পাৰে। যিসকলে বিদেশত শিক্ষা, উচ্চ শিক্ষা বা বিশেষ প্ৰশিক্ষণৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবেও শুভ সংকেত দেখা যায়। তথাপিও এটা কথা মনত ৰাখিব লাগিব, মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় ব্যস্ততাই মনোযোগ নষ্ট কৰিব পাৰে। লক্ষ্যৰ ওপৰত দৃষ্টি ৰাখি আগবাঢ়িলে এই সপ্তাহটোৰ উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষ সংকেত, যদি এই সপ্তাহত আপুনি হঠাতে কোনো গুৰুত্বপূৰ্ণ পৰামৰ্শ, কিতাপ বা শিক্ষামূলক সুযোগ লাভ কৰে তেন্তে তাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰক।
ই ভৱিষ্যতৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে 23 পৰা 30 জুনৰ সময়ছোৱা বৃশ্চিক ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ সময়। শৰীৰক সুস্থ, মনক শান্ত আৰু লক্ষ্যক স্পষ্ট ৰাখক। সফলতা আপোনাৰ কাষ চাপি আহিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, এতিয়া লৈ আহিছিলোঁ ভাগ্য, শুভ দিন, শুভ সংকেত আৰু বিশেষ প্ৰতিকাৰ। বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহত ভাগ্যৰ চকা লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰিবলৈ আৰম্ভ কৰিব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল তাত অগ্ৰগতিৰ স্পষ্ট লক্ষণ দেখা যাব। বিশেষকৈ আত্মবিশ্বাস আৰু ধৈৰ্য বজাই ৰাখিলে আপুনি আশা কৰাতকৈও ভাল ফলাফল লাভ কৰিব পাৰে। কোন দিনটো ধন লাভৰ বাবে শক্তিশালী যাওক। এই সপ্তাহত 27 জুন আৰু 29 জুন ধন সম্পত্তিৰ ক্ষেত্ৰত আটাইতকৈ শুভ দিন বুলি ধৰা যায়। পুৰণি পাবলগীয়া ধন ঘূৰাই অহা, নতুন উপাৰ্জনৰ সুযোগ, ব্যৱসায়িক লাভ বা কোনো শুভ খবৰ লাভৰ যোগ এই দিনবোৰত শক্তিশালী হ'ব। কোনো গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত ল'ব লাগিলে এই সময় অনুকূল হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত কি আহিব নতুন টাৰ্ণিং পইণ্ট। প্ৰেম জীৱনত বহুদিনীয়া সন্দেহ বা দূৰত্বৰ অৱসান ঘটাৰ সম্ভাৱনা আছে। জীৱনসংগী বা প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ বাবে সম্পৰ্কক নতুন পৰ্যায়লৈ নিয়াৰ আলোচনা আৰম্ভ হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনত বিশেষ কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে, যিয়ে ভৱিষ্যতে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিব। কৰ্মক্ষেত্ৰত কোন সুযোগে সলনি কৰিব ভৱিষ্যত। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ে আপোনাৰ বাবে উন্নতিৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ 28 জুনৰ পিছত অহা কোনো ফোন কল, মেছেজ বা বৈঠকে অৱহেলা নকৰিব। এই সুযোগেই ভৱিষ্যতৰ ডাঙৰ সফলতাৰ আৰম্ভণি হ'ব পাৰে। কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ আগজাননী। এই সপ্তাহত যদি আপুনি বাৰে বাৰে একে সংখ্যা দেখা পাই থাকে, হঠাতে কোনো শুভ সংবাদ লাভ কৰে, বহুদিনৰ পিছত কোনো পুৰণি বন্ধুৰ সৈতে যোগাযোগ হয় বা সপোনত যদি পানী, মন্দিৰ, ফুল বা পোহৰ দেখা পায়, তেন্তে এইবোৰক ইতিবাচক পৰিৱৰ্তন আৰু ভাগ্য উদয়ৰ সংকেত বুলি ধৰা হয়। এই সময়ত অন্তৰৰ অনুভূতি অধিক গুৰুত্ব দিয়ক। শুভ সংখ্যা 5, 9 আৰু 18। শুভ ৰং খয়েৰী আৰু ৰঙা। শুভ তাৰিখ 27 জুন আৰু 29 জুন। বিশেষ প্ৰতিকাৰ সৌভাগ্য বৃদ্ধি কৰাৰ বাবে প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত কোনো শান্ত স্থানত বহি 11 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। লগতে বৃহস্পতি বা সোমবাৰে প্ৰয়োজনীয় কোনো ব্যক্তিক সামৰ্থ্য অনুসৰি সহায় কৰক। ইতিবাচক চিন্তা, সৎ কাম আৰু কৃতজ্ঞতাৰে মনোভাৱ এই সপ্তাহত আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব। মনত ৰাখিব, বৃশ্চিক ৰাশি 23 পৰা 30 জুনৰ এই সময়ছোৱাই আপোনাৰ জীৱনত নতুন সুযোগ, নতুন আশা আৰু নতুন আৰম্ভণিৰ দুৱাৰ মুকলি কৰিব পাৰে। ভাগ্যৰ সংকেত চিনাক্ত কৰক, আত্মবিশ্বাসেৰে আগবাঢ়ক, সফলতা আপোনাৰ অপেক্ষাত আছে। বন্ধু-বান্ধৱীসকল, এয়া আছিল 23 পৰা 30 জুন বৃশ্চিক ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ বাবে ধন লাভ, কৰ্মক্ষেত্ৰৰ নতুন সুযোগ, প্ৰেম জীৱনৰ ইতিবাচক পৰিৱৰ্তন আৰু ভাগ্য উদয়ৰ বহু শুভ সংকেত দেখা গৈছে। কিন্তু মনত ৰাখিব, ভাগ্য তেতিয়াহে সহায় কৰে যেতিয়া আপুনি নিজৰ লক্ষ্যৰ দিশে দৃঢ়তাৰে আগবাঢ়ি যায়। যদি এই ৰাশিফল আপোনাৰ লগত মিল খাইছে, তেন্তে কমেণ্টত জয় মহাদেৱ লিখক আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। আগন্তুক সপ্তাহত কোন নতুন খবৰ আপোনাৰ জীৱনলৈ আহিব সেয়া জানিবলৈ আমাৰ সৈতে জড়িত হৈ থাকক। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰষি থাকক। বৃশ্চিক ৰাশি, আপোনাৰ শুভ সময় আৰম্ভ হৈছে। আগবাঢ়ি যাওক, সফলতা আপোনাৰ অপেক্ষাত আছে। ধন্যবাদ। জয় মহাদেৱ।